ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগত জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ বন্ধুসকল জুন মাহৰ আজি হৈছে 5 তাৰিখ। আজিৰ বন্ধুসকল অসমীয়া জেঠ মাহৰ 22 তাৰিখ। আজিৰ তিথি হ'ব কৃষ্ণা চতুৰ্দশী তিথি। তাৰ পিছতে অমাৱস্যা তিথি আৰম্ভ হ'ব বন্ধুসকল। আজিৰ নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ। তাৰ পিছতে ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। যুগ হ'ব শুক্ৰমাৰ যুগ। তাৰ পিছতে ধিতি যুগ আৰম্ভ হ'ব। কৰণ হ'ব বৃষ্টিকৰণ। আজিৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি। আজিৰ বন্ধুসকল জন্মত বৃষ ৰাশি শুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ দেৱাৰীগণ মৰণত দ্বিপদ দোষ। আজি বন্ধুসকল আজিৰ সূৰ্য উদয় হ'ব 4:34 সূৰ্যাস্ত সময় হ'ব 6:07। প্ৰত্যেক দিনা ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ধনুৰাশি লোকসকলে চাকৰি বা কৰ্মক্ষেত্ৰত বিষয়ৰ পৰা সহায় পাব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা মকৰ ৰাশি লোকসকলৰ বাবে দিনটো শুভ। কুম্ভ ৰাশিৰ নিয়োজিত লোকৰ পৰিৱৰ্তনৰ ভাল সুযোগ পাব। এইবোৰৰ বাহিৰেও বিশেষকৈ বৃষ ৰাশিৰ কৰ্মৰত লোকসকলে কৰ্মত হেঁচা পৰিব। কৰ্কট ৰাশিৰ লোকসকলে ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। বাকী ৰাশিসমূহৰ মিশ্ৰিত দিন হ'ব। আহকচোন গুৰুত্বপূৰ্ণ সম্পূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ বন্ধু বান্ধৱী আৰু আত্মীয়ৰ লগত বিশেষকৈ লগ পোৱাৰ সুযোগ পাব আৰু কৈছে যে লগতে মত বিনিময় হ'ব বুলি কৈছে। কিছুমান ডিছকাছ কৰিব আলোচনা কৰিব বুলি কৈছে। ইয়াৰ ফলত বহুতো সমস্যাৰ সমাধান বিচাৰি উলিওৱাটো বা লাভ কৰাটো সহজ হৈ পৰিব বুলি কৈছে। আজিৰ দিনটোত আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাব। পৰিয়ালত যিকোনো ধৰ্মীয় অনুষ্ঠানৰো আপোনালোকৰ আয়োজন হ'ব পাৰে কিছু লোকৰ। আজিৰ ঘৰত বিশেষকৈ আপোনালোকৰ ল'ৰা ছোৱালীৰ ওপৰত অত্যধিক নিয়ন্ত্ৰণ আৰু তেওঁলোকৰ ওপৰত কৰা খঙে তেওঁলোকক জেদি কৰি তুলিব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। ঘৰৰ পৰিৱেশো বেয়া হ'ব পাৰে, প্ৰদূষিত হ'ব পাৰে, বেয়া হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। খং ৰাগেৰে নহয়, আপোনালোকে শান্তিপূৰ্ণভাৱে সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সেই ল'ৰা ছোৱালীৰ লগত বন্ধুত্বপূৰ্ণ হওক বুলি কৈছে। পুৰণি নেতিবাচক বিষয়বোৰ উত্থাপন নকৰি কেৱল বৰ্তমানৰ কাম কাজৰ ওপৰত কাম কৰিলে ভাল হ'ব। যিখিনি হৈ গ'ল সেইখিনি পাষ্ট, গতিকে প্ৰেজেণ্টত গুৰুত্ব প্ৰদান কৰক, বৰ্তমানত গুৰুত্ব দি চলক বুলি কৈছে। নিশ্চয়কৈ সফল হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত আমদানি ৰপ্তানি সম্পৰ্কীয় কামত আপোনালোকৰ লাভৱান হ'ব। ধৈৰ্য বজাই ৰাখিব লাগিব। ব্যৱসায়িক পৰিকল্পনা গোপন কৰি ৰাখক ব্যৱসায়ীসকলে আজিৰ দিনটোত। কামত বা কৰ্মৰত ব্যক্তিসকলে কামত মনোনিৱেশ কৰি থাকিব। অফিচ বা কৰ্মৰ ক্ষেত্ৰত একাউণ্ট ভুল হ'ব পাৰে। কিছুমান ক্ষেত্ৰত ধ্যান ৰাখক একাউণ্টত। গতিকে সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব। হিচাপ পাতি কৰাৰ ক্ষেত্ৰত সাৱধান হওক। আজিৰ বৈবাহিক জীৱন স্বাভাৱিক হ'ব, কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্ক আপোনালোকৰ জীৱনটো বিষাক্ত কৰি তুলিব পাৰে কিছু লোকৰ। গতিকে সাৱধানে আগবাঢ়ক। গতিকে এইবোৰৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব কিছু লোকে। ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে লাভৰ যোগ দেখা পোৱা। ধৈৰ্য বজাই ৰাখিব লাগিব। প্ৰেম জীৱনত বিশেষকৈ আজিৰ দিনটোত প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিলে ভাল এটা ফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদি আপোনালোকে প্ৰত্যেক দিনা ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থাকিব বিচাৰে বা লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ বৃষ ৰাশি। আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। সময় অনুসৰি দৈনন্দিন জীৱনত পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। সময় পৰিৱৰ্তনশীল, সময় চেঞ্জেছ হৈ থাকে। বতৰ যিদৰে পৰিৱৰ্তন হয় সময়ো সেইদৰে আপোনালোকৰ গতি কৰিয়ে থাকে। গতিকে সময় কেতিয়াও আপোনালোকে ধৰি ৰাখিব নোৱাৰে। গতিকে সময়ৰ লগতে আপোনালোকে নিজকে আপগ্ৰেড কৰিব লাগিব, নিজকে কিছুমান ক্ষেত্ৰত পৰিৱৰ্তন কৰিব লাগিব বুলি কৈছে। গতিকে দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন অনাটো আজিৰ দিনটোত গুৰুত্বপূৰ্ণ। যিয়ে চিন্তাত বিশেষকৈ আপোনালোকৰ যিবোৰ চিন্তা কৰিব সেইখিনি ইতিবাচকতা আনিবলৈ চেষ্টা কৰক। কেৰিয়াৰ সম্পৰ্কীয় যিকোনো প্ৰতিযোগিতাত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সকলো সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰৰ অনুশাসিত পৰিৱেশে সুখ আৰু শান্তি দিব। নেতিবাচক কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখক। অৰ্থনৈতিক বিষয়ত বাজেটৰ বিশেষ যত্ন লোৱাটোৰ প্ৰয়োজন আছে। কাৰো কথাত আপোনালোকে প্ৰভাৱিত হৈ কিছুমান সিদ্ধান্ত নল'ব, নহ'লে ই আপোনালোকৰ উপকাৰৰ পৰিৱৰ্তে ক্ষতি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। আজিৰ দিনটো ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে। বৈদ্যুতিক সামগ্ৰীৰ লগত জড়িত ব্যৱসায়ত কিন্তু সাৱধান হ'ব লাগিব। লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে, সাৱধান হ'ব। অংশীদাৰিত্বৰ ব্যৱসায়ত বিশেষকৈ সাৱধান হ'ব বুলি কৈছে। যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিব বিচাৰিছে, বিজনেছ কৰিব বিচাৰিছে, সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে।
ভুল বুজাবুজিৰ ফলত সম্পৰ্কৰ বিভাজনৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব কৰ্মৰত লোকসকলৰ বিশেষকৈ আজিৰ দিনত কামৰ চাপ বা কৰ্মৰ চাপ আপোনালোকৰ যথেষ্ট বৃদ্ধি পাব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত শান্তিপূৰ্ণ সম্পৰ্ক থাকিব আজিৰ দিনটোত যুৱক যুৱতীসকলে বিশেষকৈ প্ৰেমৰ বিশেষকৈ যদি আপোনালোকৰ সম্পৰ্কত আছে বিশেষকৈ জড়িত হৈ নিজৰ অযথা কিছুমান বহুমূল্য সময় নষ্ট নকৰিব কিছু ক্ষেত্ৰত গতিকে নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিব লাগিব আৰু প্ৰেম জীৱনটো আগবঢ়াই নিব লাগিব গতিকে সকলো দিশ আপোনালোকে চাব লাগিব অযথা টাইম ৱেষ্ট নকৰিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ হঠাৎ যিকোনো সমস্যাই মানসিক চাপ আৰু উদ্বেগৰ সৃষ্টি কৰিব পাৰে হঠাৎ কিছুমান সমস্যাই উদ্ভৱ হ'ব পাৰে গতিকে ধ্যান ৰাখক যোগ আৰু ধ্যানৰ আপোনালোকৰ সহায় লওক আপোনালোকৰ দৈনন্দিন জীৱনত অংশ হিচাপে লওক বুলি কৈছে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোৰ বাবে আপোনালোকৰ শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰত্যেক দিনে ৰাশিফলৰ বা প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সদায় পজিটিভ হৈ থাকিব পজিটিভ ভাবিব আত্মবিশ্বাস বজাই ৰাখিব নিশ্চয়কৈ সফল হ'ব মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ ৰেখা পোৱা গৈছে আজিৰ দিনটোত আধৰুৱা কামখিনি পূৰণ হ'ব অকলে বা অভিজ্ঞ লোকৰ সংগত কিছু সময় কটাক বুলি কৈছে আপুনি অকলে কটাক নহলে জনা শুনা বা অভিজ্ঞ লোকৰ সৈতে যদি সময় টাইম স্পেন্ড কৰে ই আপোনালোকক ইতিবাচকতা প্ৰদান কৰিব আৰু অকলে থাকিলে কি হ'ব কিছুমান ভুল আপোনালোকে দেখিব নিজৰ জীৱনত কিছুমান পৰিৱৰ্তন অনাৰ কথা ভাবিব নিজকে আপগ্ৰেড কৰাৰ সুযোগ পাব বুলি কৈছে এবাৰ আপোনালোকে অকলশৰে সময় আপোনালোকে কটাক কিছু বা আপোনালোকে অভিজ্ঞ লোকৰ সৈতে সময় কটাক নিশ্চয়কৈ আপোনালোকৰ লাভ হ'ব ইতিবাচকতা প্ৰদান কৰিব বুলি কৈছে আৰু আপোনাক সুখী অনুভৱ কৰিব বুলি কৈছে সুখী অনুভৱ কৰাব বুলি কৈছে পৰিয়ালৰ পৰিৱেশটো ইতিবাচক পৰিৱৰ্তন আহিব পৰিয়ালৰ পৰিৱেশটো এটা ভাল প্ৰতিফলন দেখিব ঘৰৰ মানুহখিনিৰ পৰা ভাল খবৰ পাব পাৰে ধ্যান ৰাখক আজিৰ দিনটোত ব্যক্তিগত সমস্যাৰ সমাধানৰ লগতে ঘৰৰ আৱশ্যকতাও আপোনালোকৰ দায়িত্ব বুলি কৈছে ঘৰৰ ল'ৰা ছোৱালী আৰু যুৱক যুৱতীসকলৰ কাম-কাজ সংগৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আজি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত সমস্যাৰ বাবে সম্পৰ্ক ভাঙি যাবলৈ নিদিব গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱসায় সম্পৰ্কীয় কাম বা ধনৰ লেনদেন কৰাৰ সময়ত হাৰ্ড বিল ব্যৱহাৰ কৰক বুলি কৈছে এই সময়ত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে অবৈধ কামত আগ্ৰহ নকৰিব তদন্ত হ'ব পাৰে সাৱধান হ'ব পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব কিন্তু বাহিৰত কোনো সমস্যা উন্মোচিত হ'বলৈ নিদিব একেলগে বহি ঘৰুৱা সমস্যাখিনি সমাধান কৰিলে ভাল হ'ব বুলি কৈছে বাহিৰৰ মানুহ যাতে গম নাপায় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব ঘৰৰ সমস্যা ঘৰতে সলভ কৰক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেটৰ বিষ আৰু গেছৰ বাবে কিছু অসুবিধা পাব পাৰে কিছু লোকে পৰম্পৰাগত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকৰ স্বাস্থ্য উন্নতি হ'ব বুলি কৈছে সোনকালে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব যদি আমাৰ চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পৰিয়ালৰ সদস্যৰ সহায়ত আপুনি সকলো কাম পদ্ধতিগত আৰু সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে সম্পূৰ্ণ কৰিব আৰু সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আপোনাৰ যিকোনো বিশেষ কাম আজিৰ দিনটোত সমাজ বা পৰিয়ালত শলাগ লোৱা হ'ব বুলি কৈছে সদায় ভাল কাম কৰি যাওক নিশ্চয়কৈ সফল হ'ব ভুল সম্পৰ্কৰ পৰা যিমান পাৰে আঁতৰি থাকিব নিজৰে বেষ্ট বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু আকাংক্ষিত ফলাফল লাভ কৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব প্ৰকৃতিত সজাগতা সহজতা বজাই ৰাখক অতি আত্মবিশ্বাস আৰু খৰখেদাৰ বাবে আপোনালোকৰ কামত বাধা আহিব পাৰে গতিকে খৰখেদাৰে আৰু অধিক আত্মবিশ্বাসেৰে কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে এই দুটাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব কথা বতৰা কওঁতে বিশেষকৈ উপযুক্ত শব্দ ব্যৱহাৰ কৰক যাতে শুনোতাজনে ভাল পায় গতিকে এই সময়ত ধ্যান ৰাখক কথা বতৰা কওঁতে সাৱধান হোৱাটো উচিত বুলি কৈছে এই সময়ত অপচয়কাৰী ব্যয় ৰোধ কৰাটো আপোনালোকৰ গুৰুত্বপূৰ্ণ গতিকে অযথা কিছুমান খৰচ পাতি নিজে নিয়ন্ত্ৰণ কৰিব লাগিব ব্যৱসায় সম্পৰ্কীয় যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত সাৱধান হ'লে ভাল হ'ব সংবাদ মাধ্যম আৰু অনলাইন কামৰ সৈতে জড়িত ব্যৱসায়িক কাম-কাজ সঠিকভাৱে চলি থাকিব এই সময়ত যিকোনো আপোনালোকৰ অৰ্ডাৰ বন্ধ কৰিলে লোকচান হ'ব পাৰে যিকোনো চৰকাৰী সমস্যাৰ সমাধান হোৱাৰ দিশত আগবাঢ়িব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত ধ্যান ৰাখক গধুৰ খাদ্য পৰিহাৰ কৰক এই সময়ত নিজৰ দৈনন্দিন কাম-কাজ আৰু নিজৰ কাম-কাজ ভালদৰে সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে পৰিয়াল আৰু ব্যৱসায়ৰ মাজত উৎকৃষ্ট সমন্বয় বজাই ৰাখক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত সীমাৰ ভিতৰত আপোনালোকে থাকক বা সীমাৰ ভিতৰত থকাটো অত্যন্ত প্ৰয়োজন আছে গতিকে
এটা লিমিট আপোনালোকে ৰাখক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়ত কৈছে যে আপোনালোকৰ বাবে ধৈৰ্যৰ প্ৰয়োজন আছে গুৰুত্বপূৰ্ণ কামত খৰখেদাকৈ আপোনালোকে সিদ্ধান্ত নল'ব আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কমেন্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো এবাৰ আহিছো ৰাশিফল কিতা সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে সময় অতি অনুকূল বুলি কৈছে আজিৰ আৰ্থিক সম্পৰ্কীয় পৰিকল্পনাত মনোযোগ দিয়ক বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ সৈতে পৰিয়ালৰ পুনৰ মিলন হ'ব পাৰে ঘনিষ্ঠ অৰ্থাৎ আপোনালোকৰ মিতি কুটুমৰ আপোনালোকৰ পৰিয়ালৰ কিছুমান ব্যক্তিৰ সৈতে যদি আপোনালোকৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল সেইখিনি দূৰ হ'ব আৰু আপোনালোকৰ আত্মীয়ৰ সৈতে পৰিয়ালৰ পুনৰ মিলন হ'ব পাৰে বুলি কৈছে আণ্ডাৰষ্টেণ্ডিং বাঢ়িব বহু দিনৰ মূৰত সকলোকে লগ পোৱাৰ পিছত আপুনি মানসিক চাপমুক্ত আৰু সুখী অনুভৱ কৰিব বুলি কৈছে পিতৃ মাতৃৰ সহযোগত যুৱক যুৱতীসকলে যিকোনো সিদ্ধান্ত ল'বলৈ সহজ হ'ব বুলি কৈছে কিছুমান সিদ্ধান্ত ল'ব বিচাৰিছে কিছুমান কাম কৰিব বিচাৰিছে কিবা এটা পদক্ষেপ ল'ব বিচাৰিছে আগবাঢ়িব বিচাৰিছে পিতৃ মাতৃৰ পৰা যদি গাইডেন্স লয় তেওঁলোকৰ পৰামৰ্শ যদি লয় নিশ্চয়কৈ উপকাৰ হ'ব বুলি কৈছে গতিকে ধ্যান ৰাখক বুলি কৈছে আৰু বিশেষকৈ আজিৰ দিনটোত যুৱক যুৱতীসকলে যিকোনো সিদ্ধান্ত ল'বলৈ বিশেষকৈ কুণ্ঠাবোধ কৰা উচিত নহয় গতিকে নিজৰ সিদ্ধান্তবোৰ ভালকৈ ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে ধ্যান ৰাখক আনৰ কথাত বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ বিবেকৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে কিন্তু ঘৰৰ মানুহখিনিৰ কথা শুনিব লাগিব আপোনালোকৰ ঘৰৰ মানুহখিনি উন্নতিৰ চিন্তা কৰিব আপোনাৰ কিন্তু বাহিৰা মানুহে আপোনালোকক সদায় তলত নমোৱাৰ চিন্তা কৰিব পাৰে অলপ অসাৱধানতাৰ বাবে বিশেষকৈ ভাই ভনীৰ সৈতে সম্পৰ্ক বেয়া হ'ব পাৰে গতিকে এই ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব সৰু সৰু কথাবোৰ ধৰি ৰাখিলে নহ'ব গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখক আনহাতে আপোনালোকৰ যিকোনো বিশেষ সমস্যাও তেওঁলোকৰ দ্বাৰাহে সমাধান হ'ব বুলি কৈছে ব্যৱসায়িক বিষয়ত আপুনি বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা নাই যদিও কিন্তু বৰ্তমান কাম-কাজৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে আপোনালোকৰ কৰ্মচাৰীৰ ওপৰত আপোনালোকৰ আস্থা আৰু মৰম থাকিলে আপোনালোকৰ ভালেমান সমস্যাৰ সমাধান হ্ৰাস পাব বুলি কৈছে বা সমস্যাবোৰ হ'ব বুলি কৈছে সমস্যাবোৰ সমাধান হ'ব নিয়োজিত লোকে পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ দিনটোত পাৰিবাৰিক সমন্বয় ঘৰৰ ব্যৱস্থা সুখদায়ক আৰু হেপি কৰি তুলিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে ঘৰৰ পৰিৱেশটো ভাল হ'ব অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব কেতিয়াবা মানসিক চাপৰ অৱস্থাৰ বিশেষকৈ বিচলিত হৈ থাকিব পাৰে গতিকে এই ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো অনুগ্ৰহ কৰি লাইক এটা কমেন্ট এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কন্যা ৰাশি আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যোগাযোগৰ কৈছে যে আজিৰ দিনটোৰ জৰিয়তে বা যোগাযোগৰ মাধ্যমেৰে আপুনি কিছুমান বিশেষ তথ্য লাভ কৰিব পাৰে যিটো অতি উপকাৰী বুলি বা ইউজফুল বুলি আপোনালোকৰ প্ৰমাণিত হ'ব পঢ়া শুনা বা কেৰিয়াৰৰ লগত জড়িত সমস্যাৰ কিছু সমাধান পালে ল'ৰা ছোৱালীবিলাকে বিশেষকৈ যুৱ প্ৰজন্মই সকাহ অনুভৱ কৰিব বুলি কৈছে ঘৰত আত্মীয়ৰ চলাচল গতিবিধি চলি থাকিব বুলি কৈছে আত্মীয় চলাচল হ'ব ধ্যান ৰাখক কোনো এটা বিষয়ত বিশেষকৈ বিতৰ্কৰ হঠাতে ঘনিষ্ঠ ব্যক্তিৰ লগত বাঢ়িব পাৰে আজিৰ দিনটোত যিকোনো বিৰূপ পৰিস্থিতিত অত্যধিক খং আৰু আপোনালোকে ধৈৰ্য ধৰিব লাগিব খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু খং কৰাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে যুৱক যুৱতীসকলে অসাৰ কামত সময় নষ্ট কৰিব নালাগে বৰ্তমান নিজৰ কোৱালিটি টাইম নিজৰ কৰ্মৰ ক্ষেত্ৰত প্ৰদান কৰক বুলি কৈছে ব্যৱসায়ত বহু ধৰণৰ কামৰ আৰম্ভ হ'ব পাৰে আৰু আপোনালোকৰ কঠোৰ পৰিশ্ৰম অনুসৰি উন্নত ফলাফল ওলাই আহিব বুলি কৈছে বিক্ৰীৰ কৰ জিএসটি আদিৰ লগত জড়িত কামবোৰ সোনকালে সম্পূৰ্ণ কৰক বুলি কৈছে আজিৰ বন্ধুসকল এজন ডাঙৰ বিষয়া বা ৰাজনীতিবিদৰ সৈতে আপোনালোকৰ সাক্ষাৎ লাভজনক বুলি প্ৰমাণিত হ'ব কিছু লোকৰ প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে প্ৰেমৰ ক্ষেত্ৰত দিনটো মধ্যমে দেখা পোৱা গৈছে বহিৰ্ভূত প্ৰেমে বিশেষকৈ বিবাহ বহিৰ্ভূত প্ৰেমে ঘৰৰ সুখ আৰু শান্তি বিঘ্নিত কৰিব পাৰে বুলি কৈছে বিঘ্নিত কৰিব পাৰে পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় আৰু সম্প্ৰীতি থাকিব আজি দিনটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বেছিকৈ ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিলে ভাল হ'ব বুলি কৈছে ভজা পুৰা খাদ্যবোৰ বেছিকৈ খাই নাথাকিব অন্যথা পেটৰ বিষৰ সমস্যাৰ বাবে কামৰ বাটত বিশেষকৈ বাধাৰ বা সমস্যাৰ সৃষ্টি হ'ব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক
তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ নতুন পৰিকল্পনাৰ বিষয় পৰিয়ালৰ সদস্যসকলৰ সৈতে গুৰুত্ব সহকাৰে আলোচনা কৰা হ'ব বুলি কৈছে আৰু উপযুক্ত সিদ্ধান্ত লোৱা হ'ব পাৰে মানসিক বিশেষকৈ সুখ আৰু শান্তি থাকিব আপুনি নিজৰ আত্মবিশ্বাস আৰু মনোবলেৰে এটা বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব নিজৰ কৰ্মৰ ক্ষেত্ৰত ফোকাছ দিয়ক বুলি কৈছে আনৰ কথাৰ প্ৰভাৱিত হৈ কিছুমান সিদ্ধান্ত নলব গতিকে নিজৰ লাইফটো নিজে আগুৱাই নিয়াৰ বাবে চেষ্টা কৰক বুলি কৈছে কিছুমান ভুল সংগৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে কিছুমান মানুহে আপোনালোকৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে গতিকে কাকো বিশ্বাস নকৰিব আৰু সৰু কথাবোৰক বিশেষকৈ আওকাণ নকৰিব কিন্তু খং আৰু অনুভূতিৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আপোনালোকৰ সহজ সৰল আৰু সংযত স্বভাৱটোৱে আপোনালোকৰ সন্মান বজাই ৰাখিব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত ব্যৱসায়িক কাম-কাজ শৃংখলাবদ্ধ হৈ থাকিব অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত চলি থকা বিবাদৰ সমাধান হ'ব পাৰে যদি পাৰ্টনাৰশ্বিপৰ ব্যৱসায় কৰিছে তাৰ মাজত যদি কিছুমান সমস্যাৰ চলি আছে সেই সম্পৰ্কবোৰ বা বিবাদবোৰ আপোনালোকৰ বিশেষকৈ সমাধান হ'ব বুলি কৈছে সম্পৰ্কবোৰ আকৌ এবাৰ মধুৰ হৈ পৰিব বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত আপোনালোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে সাৱধান হ'ব লাগিব আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণো নকৰিব চাব পৰিৱেশ আৰু পৰিস্থিতি সিচুৱেশ্যনটো চাব লাগিব গতিকে আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে আৰু সেয়ে কৈছে যে আপোনাৰ যি সিদ্ধান্ত সেইখিনি গুৰুত্ব সহকাৰে ল'ব লাগিব আপোনাৰ আজিৰ দিনটোত অলপ অসাৱধানতাৰ বিশেষকৈ লোকচানৰ সৃষ্টি কৰিব পাৰে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব পুৰণি বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগ থাকিব বুলি কৈছে আজিৰ দিনটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্য ভাল হ'ব কিন্তু দৈনন্দিন কাম-কাজ আৰু খাদ্যভাস সংগঠিত কৰি ৰখাটোৰ প্ৰয়োজন আছে বুলি কৈছে আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত যদি কিছুমান সমস্যা চলিছে কিছুমান যদি প্ৰব্লেম চলিছে সেইখিনি আওকাণ কৰা উচিত নহয় নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আপোনালোকৰ বাবে শুভ ৰং হ'ব অৰ্থাৎ ভাগ্যৰ ৰং হ'ব ৰঙা আৰু ভাগ্যৰ সংখ্যা হ'ব 6 যদি চেনেলটোত একেবাৰে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা দবাবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ এই 5 জুন এই দিনটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন গতিকে নিজৰ কাম-কাজখিনি সুচাৰুৰূপে সম্পাদন কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব সদায় নিজৰ মনত আত্মবিশ্বাস বজাই ৰাখিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফল হ'ব যদি চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে বা জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে যিকোনো পৰিস্থিতিত সহজ আৰু কোমলতা বজাই ৰাখিলে আপুনি অতি সোনকালে সমস্যাবোৰৰ সমাধান বিচাৰি পাব গতিকে এই নিয়মটো আপোনালোকে বনাই ল'ব লাগিব নিজকে কিছুমান আপগ্ৰেড কৰিব লাগিব বুলি কৈছে ভাগ্যতকৈ নিজৰ কৰ্মত বেছি গুৰুত্ব দিব লাগিব কাৰণ আপোনালোকে ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব নিজে কৰ্ম কৰিব লাগিব কাম কৰিব লাগিব কাম কৰিলেহে আপুনি আগবাঢ়িব কষ্ট কৰিলেহে আপুনি সফল হ'ব যদি আপোনালোকে ভাগ্যৰ ওপৰত ৰখি থাকে যদি কল্পনা কৰি থাকে ভাবিয়ে থাকে তেনেহ'লে নহ'ব হাতে কামে আপোনালোকে আগবাঢ়ি যাব লাগিব নিজৰ কাম-কাজখিনি কেনেকৈ আগবঢ়াই নিব কেনেকৈ সফল ৰূপ দিব সেইখিনি ক্ষেত্ৰত ফোকাছ দিয়ক বুলি কৈছে নিশ্চয়কৈ ভাগ্যখনো আপোনালোকৰ ভাল হ'ব গতিকে কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক কৰ্ম কৰি ভাগ্যৰ স্বয়ংক্ৰিয়ভাৱে আপোনালোকৰ পক্ষত কাম কৰিবলৈ আৰম্ভ কৰিব জ্যেষ্ঠ লোকৰ পৰামৰ্শ আপোনালোকৰ বাবে আজিৰ দিনটোত উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ লগত আপোনালোকৰ জড়িত হৈ সুখ দুখৰ খবৰ পোৱাৰ পিছত আপোনালোকৰ মনটো আপোনালোকৰ কিছু ফৰকাল হ'ব বুলি কৈছে কিছুমান যদি কনফিউজন আছিল ঘৰখনত যদি কিছুমান সমস্যা আছিল ঘৰুৱা পাৰিবাৰিক সমস্যা আছিল সেইখিনি সমাধানৰ এটা উপায় আপোনালোকৰ সলিউশন লাভ কৰিব পাৰে বুলি কৈছে কিন্তু কিছু দুখৰ খবৰ আজিৰ দিনটোত পাব পাৰে বুলি কৈছে মনোবল বজাই ৰাখক কমি যাবলৈ নিদিব যিসকলৰ আদালত সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ কাম চলি আছে কিছুমান ক্ষেত্ৰত পিছুৱাই যাব পাৰে বুলি কৈছে ধৰ্মীয় বিষয়টো কিছু সময় নিশ্চয়কৈ কটাওক মানসিক শান্তি নিশ্চয়কৈ লাভ কৰিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো কাম-কাজ উন্নত হ'ব আয়ৰ পৰিস্থিতি উন্নত হ'ব লগতে কৰ্মচাৰীৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা আপোনালোকে পাই থাকিব বা তেওঁলোকে আগবঢ়াব বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক বুলি কৈছে স্থবিৰ বা বাকি থকা ধন আজিৰ দিনটো আদায় কৰিব পাৰিব আৰু নিজৰ প্ৰাপ্য ধন বিচৰাত কেতিয়াও লাজ শংকা নকৰিব বুলি কৈছে নিজৰ প্ৰাপ্য ধন নিজৰ কষ্টৰ ফল আপোনাৰ কষ্টৰ ধন আপোনালোকে বিচাৰক বুলি কৈছে আজিৰ দিনটো পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি উৎকৃষ্ট হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে পেটৰ লগত জড়িত কিছুমান সমস্যা আপোনালোকক আমনি কৰিব পাৰে গতিকে বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰক আৰু এটা পদ্ধতিগত ৰুটিন আপোনালোকে বজাই ৰাখিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ স্বাস্থ্যটো বা নিজৰ হেল্থটো সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত অলপ হ'লেও সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6
যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আজিৰ ধনুৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ দিন কিন্তু ব্যস্ত থকাৰ পিছতো আপুনি আপোনালোকৰ পৰিয়ালক পূৰ্ণ সহায় আপোনালোকে কৰিব পাৰিব বা পূৰ্ণ সময় দিব পাৰিব বুলি কৈছে ব্যস্ত থাকিলেও ঘৰখনত সময় দিব পাৰিব লগতে কৈছে যে কিছু ভাল খবৰ পোৱাৰ বাবে পৰিয়ালত সুখৰ পৰিৱেশো গঢ়ি উঠিব পাৰে বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে খং নিয়ন্ত্ৰণ কৰক আৰু ধৈৰ্য ধৰক যিকোনো সম্পত্তি আদি লেনদেন কৰিবলৈ আজি দিনটো সময় অনুকূল বুলি কৈছে যদি টকাৰ কৰবাত আবদ্ধ হৈ আছে কৰবাৰ পৰা টকা পইচা পাবলগীয়া আছে তেন্তে আজি বিচাৰি পোৱাৰ উচিত বুলি কৈছে বা বিচাৰি চোৱাটো উচিত বুলি কৈছে আৰু লাভ কৰাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে খৰখেদাকৈ আৰু আৱেগিকভাৱে লোৱাৰ সিদ্ধান্ত আপোনালোকক বিপদত পেলাব পাৰে গতিকে সিদ্ধান্তবোৰ লওঁতে অলপ সাৱধান হ'ব লাগিব কাৰণ নিজৰ পাৰ্চনেল লাইফৰ ক্ষেত্ৰত যথেষ্ট জড়িত হৈ আছে গতিকে সিদ্ধান্ত লওঁতে সাৱধান হ'ব লাগিব বাহন বা ঘৰৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত খৰচ বৃদ্ধি পাব পাৰে গাড়ী মটৰ যদি আছে তাত খৰচ হ'ব পাৰে ঘৰ মেৰামতিৰ বাবে খৰচ হ'ব পাৰে বেমাৰ আজাৰতো খৰচ হ'ব পাৰে বজাৰ সমাৰতো খৰচ হ'ব পাৰে মুঠৰ ওপৰত আজিৰ দিনটো খৰচ হ'ব পাৰে বুলি কৈছে কিন্তু আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে খৰচ আপুনি নিয়ন্ত্ৰণ কৰিব বিচাৰিলেও কিন্তু খৰচ আপোনালোকৰ হ'বই গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব এই সময়ত ধৈৰ্যৰে কটাব লাগে বুলি কৈছে আজি দিনটোত বিশেষকৈ ব্যৱসায় কৰা যিসকল লোক আছে তেওঁলোকে ব্যৱসায়ৰ সম্প্ৰসাৰণৰ পৰিকল্পনা ৰূপায়ণৰ কৰাৰ লগতে এতিয়া অধিক তথ্য লাভ কৰক বুলি কৈছে গতিকে তথ্যবিলাক ল'ব লাগিব আপোনালোকে ডাটাবিলাক লওক কি চিষ্টেমেৰে আগবাঢ়িব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক যিকোনো ব্যৱসায়িক চুক্তি চূড়ান্ত কৰাৰ সময়ত বহুত জ্ঞান আৰু বিবেচনাৰ বা বিচক্ষণতাৰ আপোনালোকৰ প্ৰয়োজন আছে বুলি কৈছে আৰু দূৰৱৰ্তী পক্ষৰ সৈতে যোগাযোগ স্থাপন কৰা হ'ব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ সহযোগিতা নিশ্চয়কৈ আপোনালোকে আজিৰ দিনটোত লাভ কৰিব পৰিয়ালৰ সদস্যৰ লগত সময় কটালে পৰিৱেশ আপোনালোকৰ ভাল হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো আৱেগিক শক্তি থাকিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাগৰুৱা হোৱাৰ বাবে কিছু মূৰৰ বিষ ৰক্তচাপ বৃদ্ধিৰ দৰে সমস্যা কিছু লোকৰ হ'ব পাৰে বুলি কৈছে জিৰণি লওক আৰু বতৰৰ পৰা নিজকে আপোনালোকে ৰক্ষা কৰক বুলি কৈছে নিজৰ হেল্থটো নিজে আপোনালোকে কেয়াৰ ল'ব লাগিব চাব লাগিব গতিকে আনে ক'বহে পাৰে যে আপোনালোকৰ স্বাস্থ্যৰ কথা এনেকৈ কৰিবা কেনেকৈ থাকিবা কিন্তু সেইখিনি আপোনালোকে নিজে কেয়াৰ ল'ব লাগিব নিজৰ শৰীৰটো সুস্থ কৰি ৰখাৰ দায়িত্ব আপোনালোকৰ ওপৰত গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব আজিৰ দিনটোত শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি পৰিয়ালৰ সৈতে বেছিভাগ সময় কটালে শান্তি আৰু সুখ কঢ়িয়াই আনিব বুলি কৈছে ঘৰখনত জ্যেষ্ঠ লোকৰ অভিজ্ঞতা ফলো কৰক তেওঁলোকৰ কথা বতৰাখিনি আয়ত্ত কৰিবৰ বাবে চেষ্টা কৰক তেওঁলোকৰ নলেজবোৰ আপোনালোকে ল'বৰ বাবে চেষ্টা কৰক যিকোনো বাকী থকা বিশেষ কাম আজিয়ে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব সহকাৰে থাকিব আজি দিনটো চিৰিয়াছনেছ আহিব বুলি কৈছে ধ্যান ৰাখক কোনো প্ৰতিকূল পৰিস্থিতি যদি সৃষ্টি হয় বা সৃষ্টি হ'লে মনোবল কমি যাবলৈ নিদিব কোনো গুৰুত্বপূৰ্ণ বস্তু আজি দিনটো চুৰি বা হেৰাই যোৱাৰ আশংকাও দেখা পোৱা গৈছে গতিকে সাৱধান হ'ব বস্তুৰ ক্ষেত্ৰত বহুত সময়ত বিশেষকৈ কোনো বিষয়ত অতিমাত্ৰা চিন্তা কৰাৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্ব আপোনালোকে হেৰুৱাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে এই সময়ত মকৰ ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য ধৰি আপোনালোকে আগবাঢ়িব লাগিব আৰু কৈছে যে বিবাদৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় ভালদৰে চলি আছে আৰু চলি থাকিব কিন্তু ইয়াৰ বাবেও আপোনালোকে অৰ্থাৎ ব্যৱসায়ৰ বাবেও বহুত বেছি কষ্টৰ প্ৰয়োজন আছে এই সময়ত ভৱিষ্যতৰ পৰিকল্পনাক বিশেষকৈ গঢ় দিয়াৰ প্ৰচেষ্টাও সফল হ'ব কিছু লোকৰ আদালতৰ গোচৰ সম্পৰ্কীয় বিষয় বেছিকৈ জড়িত নহ'ব বুলি কৈছে বেলেগৰ কামতো আপোনালোকে বেছি ইনভলভ নহ'ব বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ মাজত বিশেষকৈ প্ৰেমৰ সম্পৰ্কত ইগো পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব বুলি কৈছে নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে সম্পৰ্কত কিছু বিভাজন আহিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শাৰীৰিকভাৱে কিছু দুৰ্বলতা থাকিব খাদ্যাভ্যাসৰ প্ৰতি আপোনালোকে অসাৱধান নহয় আপোনালোকৰ বাবে শুভ ৰং হ'ব আজিৰ দিনটোত গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সদায় তাকে কামনা কৰিছোঁ এবাৰ হৈছে ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি
আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। আজি এটা ডাঙৰ দিন হ'ব বুলি কৈছে। আপোনাৰ এটা সপোন বাস্তৱ হ'বলৈ ওলাইছে। কৈছে ইয়াক ভাল কৰিবলৈ বা ইয়াক লাভ কৰিবলৈ মাথো আপোনালোকৰ প্ৰয়োজন আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰম। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে উন্নত ফলাফল লাভ কৰিব। অধিকাংশ কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰা হ'ব বুলি কৈছে। ধ্যান ৰাখিব লাগিব বিপদজনক কামত ৰিস্ক লোৱাৰ ভুল নকৰিব। কাম পিছুৱাই দিয়াৰ আপোনালোকৰ প্ৰৱণতাই ক্ষতি কৰিব পাৰে। সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, নিশ্চয়কৈ সফল হ'ব। সম্পত্তি সম্পৰ্কীয় যিকোনো বিবাদৰো সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰিলে ইয়াৰ সমাধানো আপোনালোকে সোনকালে লাভ কৰিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ ব্যৱসায়িক যোগাযোগ আৰু অধিক শক্তিশালী আপোনালোকে কৰক বুলি কৈছে, কিয়নো আপোনালোকে আগবাঢ়ি যাব লাগিব, ব্যৱসায়টো গ্ৰ' কৰিব লাগিব। আৰু কৈছে যে সঠিক অৰ্ডাৰ আৰু নতুন চুক্তি আজিৰ দিনটোত পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে সময়মতে কাম সম্পূৰ্ণ হ'ব আৰু কৰ্মচাৰীসকলৰো বিশেষকৈ কামৰ প্ৰতি যি আপোনালোকৰ সম্পূৰ্ণ সমৰ্পণ থাকিব বুলি কৈছে, তেওঁলোকৰ ছাপোৰ্ট থাকিব, সহায় সহযোগিতা নিশ্চয়কৈ লাভ কৰি থাকিব। নিয়োজিত লোকে পৰিৱৰ্তনৰ সুযোগ পাব পাৰে, আগবাঢ়ি যোৱাৰ চান্স পাব পাৰে। অত্যন্ত শুভ দেখা পোৱা গৈছে। ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব বুলি কৈছে। ঘৰৰ পৰিৱেশটো ইতিবাচক পৰিৱৰ্তন দেখিব বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কোনো সময়ত আপুনি ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰিব পাৰে। যদি অলৰেডি চলি আছে তেনেহ'লে আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক। পুষ্টিকৰ খাদ্যবোৰ খাওক বুলি কৈছে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক বুলি কৈছে। নিজৰ হেল্থৰ প্ৰতি সদায় কেয়াৰ ল'ব। আপোনালোকৰ বাবে অৰ্থাৎ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। মীন ৰাশি। আজিৰ মীন ৰাশি জাতক জাতিকাসকলৰ অত্যন্ত শুভ দেখা পোৱা গৈছে। কিছুদিন ধৰি চলি থকা আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা উপযুক্ত বিবাহ সম্পৰ্কীয় সম্পৰ্ক আগমনৰ ফলত ঘৰৰ পৰিৱেশ কিছু আপোনালোকৰ সৃষ্টি হ'ব বুলি কৈছে। সুখৰ পৰিৱেশ সৃষ্টি হ'ব। সম্পত্তিৰ আদিত বিশেষকৈ বিনিয়োগ পৰিকল্পনা আপোনালোকৰ বিবেচনা কৰা হ'ব, কিন্তু কিছু সিদ্ধান্ত আপোনালোকৰ লোৱা যাব বুলি কৈছে, ইতিবাচক সিদ্ধান্ত। ধ্যান ৰাখক অত্যধিক কামত নিজকে জড়িত নকৰিব, কাৰণ অধিক কামৰ সাধনৰ বাবে ইচ্ছাৰ ক্ষতিৰ সূচনা কৰিব পাৰে। গতিকে সাৱধান হ'ব লাগিব কিছুমান ক্ষেত্ৰত। আপোনালোকৰ আচৰণ সহজ আৰু কোমল কৰি ৰাখক। কথা বতৰাত নম্ৰতা আনিবলৈ চেষ্টা কৰক, মধুৰতা আনিবলৈ চেষ্টা কৰক। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। ভৱিষ্যতৰ আনুষংগিক বিশেষকৈ কামত যুৱক যুৱতীসকলে কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু চিন্তা নকৰিব। প্ৰতিকূল সময়বোৰ অতি সোনকালে পাৰ হৈ যাব আজিৰ দিনটোত। আৰু কৈছে যে আজিৰ দিনটোত সম্পত্তি ক্ৰয় আৰু বিক্ৰয়ৰ লগত জড়িত ভাল চুক্তি পোৱাৰ উচিত বুলি কৈছে, উচিত সম্ভাৱনা আছে। চৰকাৰী চাকৰিয়ালসকলৰ বিশেষকৈ তেওঁলোকে ধনৰ লেনদেন কৰোঁতে সাৱধান হওক বুলি কৈছে। খং আৰু আজিৰ দিনটোত ক্ৰোধত কোনো ভুল পদক্ষেপ গ্ৰহণ নকৰিব। ব্যক্তিগত চাকৰিত বিশেষকৈ কৰ্মৰত ব্যক্তিসকলক কামৰ চাপ বৃদ্ধি পাব। বৈবাহিক জীৱন সুখী হৈ থাকিব। ঘৰত অতিথি আগমনৰ লগে লগে পাৰস্পৰিক যি যোগাযোগে আপোনালোকৰ সকলোৰে বাবে সুখ কঢ়িয়াই আনিব বুলি কৈছে। প্ৰেমৰ দিনটো কাৰ্যবিচাল হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত যিসকল আছে ইজনে সিজনৰ অনুভৱক বুজি নোপোৱাৰ ফলত, গতিকে ইজনে সিজনৰ আৱেগক বুজি পাবৰ বাবে ফাৰ্ষ্ট টাইম আপোনালোকে চেষ্টা কৰক। কেনেকৈ আপোনালোকৰ ৰিলেশ্যনবোৰ ভাল কৰিব, তেনেকৈ আপোনালোকৰ সম্পৰ্কবোৰ ষ্ট্ৰং কৰিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। কিছুমান ক্ষেত্ৰত আজিৰ দিনটো বিশেষকৈ সন্ধিয়াৰ সময়খিনিত কিছুমান ব্যক্তি আপোনালোকৰ মাজত সমস্যাৰো সৃষ্টি কৰিব পাৰে, গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো মীন ৰাশি জাতক জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাথাকিব যদিও, তথাপি আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি অতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগিব। আৰু বিশেষকৈ এটা কথাৰ প্ৰতি ধ্যান ৰাখক, কিছুমান মানুহে আপোনালোকৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে, গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। গতিকে নিজকে আপগ্ৰেড কৰিব লাগিব আৰু নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে। গতিকে কাকো বিশ্বাস কৰাটো আজিৰ দিনটোত পৰিহাৰ কৰক বুলি কৈছে। তৎক্ষণাত সকলোকে বিশ্বাসত নল'ব। গতিকে আপোনালোকে কিছুমান ক্ষেত্ৰত বুজি পাব, কিছুমান আপোনালোকে আইডিয়া বা ধাৰণা কৰিব পাৰিব কোনসকল ব্যক্তি আপোনালোকক ভালভাৱে বেয়াভাৱে নিগেটিভ পজিটিভ সকলো আপোনালোকে বুজি পাব। কিবা এটা আইডিয়া আপোনালোকৰ বা ধাৰণা আহিব। গতিকে এই ক্ষেত্ৰত কিছু সাৱধান হওক। আনৰ কথা বতৰাত প্ৰভাৱিত হৈ কিছুমান ধন বিনিয়োগ নকৰিব, কিছুমান ঘৰুৱা সিদ্ধান্ত নল'ব। গতিকে সকলো দিশৰ ফালৰ পৰা, অকল এটা দিশতে নহয়, আপোনালোকৰ সকলো দিশৰ পৰা আপোনালোকে সাৱধান হওক বুলি কৈছে। আনৰ কথা বতৰা শুনি কিছুমান ভুল সিদ্ধান্ত তৎক্ষণাত নল'ব, যিখিনি আপোনালোকৰ ল'লে আপোনালোকৰ ইন ফিউচাৰত প্ৰব্লেম হ'ব পাৰে বা আহি থকা দিনত সমস্যা হ'ব পাৰে বা দিনটোৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে ধ্যান ৰাখক বুলি কৈছে।
এই সময়ত কৈছে যে আপোনালোকে গাড়ী মটৰ চলাওঁতে কিছু সাৱধান হওক বুলি কৈছে আৰু কোনো এটা বিষয়ত বিতৰ্ক হঠাতে ঘনিষ্ঠ ব্যক্তিৰ লগত বাঢ়িব পাৰে গতিকে ধ্যান ৰাখিব লাগিব গতিকে এই সময়ত কৈছে যে খং আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব খং ৰাগেৰে সমস্যাবোৰ সমাধান নহ'ব বৰঞ্চ উৎপত্তিহে হ'ব পাৰে অৰ্থাৎ আপোনালোকৰ সমস্যাবোৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আৰু যুৱক যুৱতীসকলে অহাৰ কামত সময় নষ্ট নকৰিব আজি দিনটোত যিমান পাৰে নিজৰ কৰ্মৰ ক্ষেত্ৰত কোৱালিটি টাইম দিয়ক নিজৰ কামৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আপোনালোকৰ যিকোনো বিশেষ সমস্যা আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ ব্যক্তিসকলৰ দ্বাৰা সমস্যাখিনি সমাধান হ'ব পাৰে অত্যন্ত শুভ দেখা পোৱা গৈছে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ ওম নমঃ শিৱায়